বড়োসকলৰ ৰিভলিউচনাৰী ছিংগাৰ দৈখংখংগৰ বসুমতাৰীৰ আমি এটি প্ৰতিমূৰ্তি আৰু তেখেতৰ এটি গীত এটা মূৰ্তিতে সেইটো ডিজাইন কৰা হৈছে যেটো নেকি বডোফা কালচাৰেল কমপ্লেক্সৰ সমুখতে এইটো স্থাপন কৰা হ'ব আৰু ইয়াৰ আধাৰশিলা আমি আজি ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হ'ল। দ্বিতীয়তে লৰ্গী থিয়েটাৰ আমাৰ বড়োসকলৰ ভিতৰত সকলোতকৈ যেটো ভাল বুলি ক'ব লাগিব টপ তেখেতসকলে নেশ্যনেল ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ড্ৰামাবিলাক তেখেতসকলে কৰে আৰু যোৱা সময়ত মই দেখি আহিছোঁ যে বড়োসকলৰ ভিতৰত এই লৰ্গী যিটো টিম আছে এই টিমটোৱে আমাৰ যেটো এক্টিং আৰু ড্ৰামা সেইটো বহুত ওপৰলৈ লৈ গ'ল আৰু বিশেষভাৱে মই ক'ব বিচাৰিছোঁ যে নেশ্যনেল ইণ্টাৰনেশ্যনেল বিভিন্ন ড্ৰামা গ্ৰুপছবিলাক আনি যোৱা 3টা বছৰত আমাৰ বড়োলেণ্ডতে ড্ৰামা ইণ্টাৰনেশ্যনেল ড্ৰামা ফেষ্টিভেল হৈছে আৰু ইয়াৰ দ্বাৰা বড়োলেণ্ডৰ বিভিন্ন ঐতিহাসিক দিশবিলাক সাংস্কৃতিক দিশবিলাক বিদেশৰ মানুহবিলাকক জনাবৰ কাৰণে আৰু তেখেতসকলৰ ঐতিহাসিক সাংস্কৃতিক দিশবিলাক আমাৰ মানুহক জনাবৰ কাৰণে যি এটা দায়িত্ব হাতত লৈছে এইটো বহুত ভালকৈ বহন কৰিছে। অনাগত দিনত সমাজ সংস্কাৰৰ কাৰণে সমাজৰ বিভিন্ন দিশবিলাক এটা সঠিক পথত লৈ যোৱাৰ কাৰণে ড্ৰামাৰ যোগেদি লৰ্গী থিয়েটাৰে আৰু ভালকৈ কাম কৰক বুলি আমাৰ চৰকাৰৰ তৰফৰ পৰা 1 কোটি টকাৰ মাল্টিপাৰ্পাছ অডিটৰিয়াম দিয়া হৈছে। ইয়াৰ আজি আধাৰশিলা স্থাপন কৰিলোঁ। আশা ৰাখিছোঁ লৰ্গী থিয়েটাৰে অনাগত দিনত অকল বড়োলেণ্ডৰ নহয় অকল অসমৰে নহয় সমগ্ৰ ভাৰত আৰু বিশ্বৰ কাৰণে বহুতখিনি কণ্ট্ৰিবিউশ্যন দি যাব পাৰিব। Going with this.